গৌৰৱ গগৈয়ে স্পষ্টকৈ কৈছে যে কট্টৰ কংগ্ৰেছীহে মানে কংগ্ৰেছত থাকিব। চাওক, আমি নিশ্চিতভাৱে আদৰ্শ যদি দৃঢ় নহয় তেতিয়াহ'লে বৰ্তমান সময়ত ৰাজনীতি কৰাটো বহুত অসুবিধা। আৰু এই কথাটো মই মোৰ 2021 চনৰ কেলেণ্ডাৰখন আপোনালোকক পুনৰবাৰ কৈছোঁ। বৰ্তমান সময়ত বিৰোধী দল কৰি থকা বা কংগ্ৰেছ কৰি থকাটো সকলোৰে বাবে সম্ভৱ নহয়। যিসকলৰ আদৰ্শ দৃঢ় হ'ব তেখেতসকলে কংগ্ৰেছ দল কৰিব পাৰিব, কিন্তু কংগ্ৰেছ দলক সমৰ্থন কংগ্ৰেছী নহ'লেও বহুত মানুহে কৰিছে। কাৰণ সেইটো হয় দেশৰ বাস্তৱ পৰিস্থিতিত দেশৰ নাগৰিকে নিজকে বিপদৰ পৰা সম্ভাৱ্য অৱস্থাৰ পৰা বচাবলৈ এটা ৰাজনৈতিক দলক গণতান্ত্ৰিকভাৱে সহায় কৰে। সেইটো হ'ল সমৰ্থকৰ কথা। কিন্তু দল কৰিবলৈ হ'লে বহুত সাহস লাগে। দল কৰিবলৈ হ'লে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগে। আৰু গৌৰৱ গগৈ ডাঙৰীয়াই যিখিনি কথা কৈছে, মই 2021 চনত মোৰ সমষ্টিত কেলেণ্ডাৰ বিলাইছিলোঁ, তাতে মই লিখি থৈছোঁ যে নাই, মই সেইটো কথা ডেফিনেটলি মিন কৰা নাই। তেখেতে খালি কট্টৰ কংগ্ৰেছী তেখেতসকলে থাকিব, সঁচা কথা। কোনোবাই মানে সুবিধাবাদী চবতে থাকে। আজি আমাৰ দলৰ পৰা কি সুবিধা ল'বলৈ যোৱা নাই নেকি? কংগ্ৰেছৰ পৰা যিকেইজন গৈছে তেওঁলোকক কিমানজন সুবিধাবাদীৰ নাম মই আঙুলি মটকে গন্তি কৰি দিব পাৰোঁ, কিন্তু মই নকৰোঁ। মই কাৰো প্ৰতি মোৰ ব্যক্তিগতভাৱে কোনো বেয়া ভাৱ নাই। তেওঁলোকে য'ত যেনেকৈ যাৰ সুবিধা হয় তেনেকৈ অৱস্থান গ্ৰহণ কৰিছে। সেই গতিকে কংগ্ৰেছ দল যেতিয়া শাসনত থাকে বা কংগ্ৰেছ দলৰ ভাল দেখিলে তেনেকৈ বহুতে আহিব পাৰে সুবিধা ল'বলৈ। কিন্তু আমাৰ মূল কামখিনি আমাৰ নেতৃত্ব, আমাৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে কৰে। আৰু সেই কৰ্মীসকল আজি যিটো আমি অসমত সাফল্যতা লাভ কৰিছোঁ আমাৰ কৰ্মীসকলৰ প্ৰচেষ্টাৰ বাবে। আৰু সেই কৰ্মীসকলে প্ৰত্যাহ্বানক নেওচি পেলাই কংগ্ৰেছ কৰি আছে। সেইকাৰণে মই তেওঁলোকক ধন্যবাদ চালাম জনাওঁ। মই তেনেকৈ ক'ম সেইটো কথা, মোৰ কাৰণে অসম্ভৱ সেইটো কথা। মইতো আৰু আমাৰো 30 লাখ মেম্বাৰ আছে কিজানি, মোৰ সমষ্টিতে ধৰক কিজানি 40 লাখ মেম্বাৰ আছে। মই এতিয়াতো এজনকৈ চোৱা নাই, সম্ভৱ নাছিলে মোৰ কাৰণে। 2-এজন থাকিব পাৰে, এইটো ডাঙৰ কথা নহয়। এইটো আমাৰ আহোম ৰজাই কৈছিলে যে পুখুৰী এটা খান্দিলে তাত শিঙি মাছে ইনজিঅ'ৰ কৰি দিয়ে। তেনেকুৱা শিঙি মাছ নিবিচাৰিলেওতো শিঙি মাছ ওলাই যাব পাৰে, ইমান নিবিচাৰিব কাউতো, কোনেও বেচা উচিত নহয়। বাহিৰৰ বহুকেইখন ৰাজ্যত উপ নিৰ্বাচনৰ কথা ঘোষণা কৰিলে, কিন্তু অসমত এতিয়া ঘোষণা কৰা নাই। অসমৰ আমি মাননীয় অধ্যক্ষ মহোদয়ক ইতিমধ্যেই পত্ৰ লিখি প্ৰেৰণ কৰিছোঁ, কেইবাবাৰো সোঁৱৰাই দিছোঁ যে শ্বেৰমান আলী আহমেদ, শশীকান্ত দাস, ছিদ্দিক আহমেদ এই তিনিজনে দল বিৰোধী কাম কৰা বুলি আমি 2 বছৰমান আগতেই, 2.5 বছৰ আগতেই তেখেতক তথ্য প্ৰমাণসহ ডিছকুৱালিফিকেশ্যনৰ কাৰণে আবেদন কৰিছিলোঁ। এই ক্ষেত্ৰত তেখেতে বহুতখিনি প্ৰচিডিং কৰিলে, কিবা কাৰণত যোৱা 1-1.5 বছৰ সেইখিনি আগবঢ়া নাই। আৰু এনে ক্ষেত্ৰত মহাৰাষ্ট্ৰ আৰু মণিপুৰৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ এটা ৰায় আছে, যিটো ৰায় যোগে মণিপুৰৰ বিধানসভাৰ অধ্যক্ষ, মহাৰাষ্ট্ৰৰ বিধানসভাৰ অধ্যক্ষক জাষ্টিছ ডিলেড ইজ জাষ্টিছ ডিনাইড খৰতকীয়াকৈ যিটো শিডিউল 10 অনুসৰি ব্যৱস্থা ল'ব লাগে সেইখিনি ল'ব লাগে বুলি কৈছিল। সেই গতিকে আমিও আমাৰ অধ্যক্ষ মহোদয়ক ইতিমধ্যে সেই দাবী জনাইছোঁ, আৰু মই আশাবাদী অতি সোনকালে আমি ফল পাম। বাকী নতুনকৈ যিকেইজন আহিলে, আমাৰ কমলাক্ষ পুৰকাষ্ঠ আৰু বসন্ত দাস, তেখেতসকলৰ ওপৰতো যাৱতীয় ব্যৱস্থা ল'বলৈ ইতিমধ্যে কাগজ জমা দিছোঁ, আৰু আমি এইখিনি ফ'ল' কৰি থাকিম। এতিয়া আপোনালোকৰ যিটো ডেপুটি CLP পদ খালী হৈছে, সেইটো কেতিয়াকৈ ধৰি লওক পূৰণ হ'ব? এইবিলাক মোৰ ছেক্ৰেটাৰী নাই, আপোনাৰ ছেক্ৰেটাৰী নাই। এইবিলাক আমিতো চলি আছোঁ, কেতিয়াবা কিবা কিবি অসুবিধা হয়। সেই গতিকে এইবিলাক আমি হাইকমাণ্ডো অৱগত, আমি আলোচনা কৰিম, তাৰপৰা যেনেকৈ নিৰ্দেশ দিয়ে সেইমতে পালন কৰিম। এতিয়া AIDFৰ পৰা বহুকেইজন বিধায়কে কংগ্ৰেছলৈ আহিবলৈ বিচাৰি আছে, আপোনালোকে কি ভাবে যে এই বিষয়ে মই ব্যক্তিগতভাৱে ক'ব নোৱাৰোঁ। আমাৰ পলিটিকেল এফেয়াৰ্ছ কমিটিৰ মিটিং হ'ব অহা 16 তাৰিখে, তাত নিশ্চিতভাৱে এইবিলাক বিষয়ে আলোচনা হ'ব। তাৰপিছত আমাৰ যি দলীয় মুখপাত্ৰসকলে আপোনালোকক জনাব।